Hello everyone, welcome back to my new video, a new class. So today my class is on the topic osmosis and osmotic pressure. So osmotic pressure is the colligative properties. I am going to discuss the last colligative properties and probably the last topics of this chapter. So osmotic pressure, what is osmotic pressure? Before knowing osmotic pressure, you have to know a process that is called osmosis. So osmotic pressure is that pressure required to stop the osmosis is called osmotic pressure. So if you don't know about what is osmosis, then you cannot understand the topics osmotic pressure. So jodi ami রসাকর্ষণ কি বুঝি না পাও, রসাকর্ষী চাপ বুঝি না পাও, কারণ এতে রসাকর্ষী চাপৰ সংজ্ঞাটো হল রসাকর্ষণ বন্ধ কৰিবলৈ যি চাপ প্ৰয়োগ কৰা হয় তাক কোৱা হয় রসাকর্ষী চাপ। এতিয়া রসাকর্ষণটো কি হেতু আমি জানিব লাগিব। হোৱাট ইজ অসমোসিস? সো অসমোসিস কি তাৰ পিছত আমি পাম অসমোটিক প্ৰেসাৰ। সাপোজ তুমি কি লৈছা, এটা ডাঙৰ এটা পাত্ৰ লৈছা, ইয়াত আমি কি কৰিছো, মাজত এটা সেমি পারমিয়েবল মেমব্রেন লৈছো, অর্ধভেদ্য আবরণ। অর্ধভেদ্য আবরণ বুজি পালা, যিটো আবৰণৰ মাজেৰে কেৱল মাত্ৰ দ্ৰাৱকৰ অণু পাৰ হ'ব পাৰে, দ্ৰব্যৰ অণু পাৰ হ'ব নোৱাৰে। এই অৰ্ধভেদ্য আবৰণৰ দুইফালে আমি দুই ধৰণৰ দ্ৰৱ ৰাখিছো। এইটো হল ডাইলুট সলিউশন নাইবা or only solvent লব পাৰা, only solvent। আর এইফালে ৰাখিছো মই, এইফালে এপিনে ৰাখিছো কনসেন্ট্রেট সলিউশন। এটো কনসেন্ট্রেট সলিউশন or যদি এটো সলভেন্ট রাখা এটো ডাইলুট সলিউশন হলে হ'ব, যদি এটো তুমি খালি ডাইলুট সলিউশন রাখা এটো কনসেন্ট্রেট সলিউশন হ'ব লাগিব। গতিকে এটোৰ ক্ষেত্ৰত আমি কেনে ধৰণে পাম, এতিয়া এনেকুৱা দুটা বেলেগ বেলেগ গাঢ়তাৰ দ্ৰৱ যদি পৃথক কৰি ৰখা হয়, বেলেগ বেলেগ গাঢ়তাৰ দ্ৰৱ পৃথক কৰি ৰাখিলে কি হ'ব, এইটো আবৰণটো কি অৰ্ধভেদ্য আবৰণ। অৰ্ধভেদ্য আবৰণ মানে ইয়াৰ মাজত কি পাৰ হ'ব পাৰে, দ্ৰাৱকৰ অণু পাৰ হ'ব পাৰে। এটা দ্ৰাৱকৰ অণু কৰ পৰা কলৈকে পাৰ হ'ব, এইটোৰ পৰা তো দ্ৰাৱকৰ অণু এইটোলৈ আহিব নোৱাৰে, যিটো দ্ৰাৱকৰ অণু বেছি আছে দ্ৰব্যৰ তুলনাত সেইটোৰ পৰাহে যাব। গতিকে দ্ৰাৱকৰ অণু লঘু দ্ৰৱৰ পৰা গাঢ় দ্ৰৱলৈ পাৰ হৈ থাকিব, গতি কৰি থাকিব। লঘু দ্ৰৱৰ পৰা গাঢ় দ্ৰৱলৈ দ্ৰাৱকৰ অণু পাৰ হ'ব। এইটো কিমান সময়লৈ চলিব, যেতিয়ালৈকে এইটো আৰু এইটোৰ গাঢ়তা সমান নহয় তেতিয়ালৈকে এই প্ৰক্ৰিয়া চলিয়ে থাকিব। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো কোৱা হয় রসাকর্ষণ। মানে দুটা অর্ধবৃত্ত আবরণৰ দ্বাৰা যদি দুটা বেলেগ বেলেগ গাঢ়তাৰ দ্ৰৱ পৃথক কৰি ৰাখা হয়, তেতিয়াহলে লঘু দ্ৰৱৰ পৰা গাঢ় দ্ৰৱলৈ দ্ৰাৱকৰ অণু গতি কৰে, পাৰ হৈ যায়। এই প্ৰক্ৰিয়াক কোৱা হয় রসাকর্ষণ। Osmosis is the process where solvent particles from dilute solution moves to concentrate solution. বুজি পালা? This is a process. এতিয়া প্ৰসেসটো বন্ধ কৰিব লাগে, ডাইলুট সলিউশনৰ পৰা কনসেন্ট্রেট সলিউশনলৈ এই যেটো আমাৰ তোমাৰ কি হৈ আছে, রসাকর্ষণ হৈ আছে, অসমোসিস হৈ আছে, প্ৰসেসটো হৈ আছে। এই প্ৰসেসটো আমাৰ বন্ধ কৰিব লাগে। বন্ধ কৰিবলৈ আমি এপিনে অলপমান চাপ দিব লাগিব, এপিনে চাপ দিলে আৰু নাযায়, কিছু অতিৰিক্ত চাপ ইয়াত দিব লাগিব, যি চাপৰ নাম হল রসাকর্ষী চাপ। তো রসাকর্ষণ বন্ধ কৰিবলৈ এইটো যেটোলৈ গৈ আছে সেই দ্ৰৱত যদি চাপ দিয়া হয়, তেতিয়াহলে দ্ৰৱৰ এই চাপ অতিরিক্ত যে চাপ দিয়া হ'ব সেই চাপৰ নাম হল অসমোটিক প্রেসার বা রসাকর্ষী চাপ। বুজি পালা? অসমোটিক প্রেসার কি, রসাকর্ষণ বন্ধ কৰিবলৈ যে চাপ দিব লাগে তাক কয় মানে রসাকর্ষী চাপ। রসাকর্ষণ কি, লঘু দ্ৰৱৰ পৰা গাঢ় দ্ৰৱলৈ যেতিয়ালৈকে দুইটা দ্ৰৱৰ গাঢ়তা সমান নহয় তেতিয়ালৈকে তোমাৰ ইয়াৰ পৰা দ্ৰাৱকৰ অণু এটোলৈ পাৰ হৈ গৈ থাকে, এটো কোৱা হয় রসাকর্ষণ। নিশ্চয় বুজি পাইছা? এতিয়া এই রসাকর্ষণৰ ওপৰত তোমাৰ কি লিখিছে, রসাকর্ষী চাপৰ ওপৰত ভান্ডবে কিছুমান সূত্র লিখিছে।
ভানটপে সূত্ৰ লিখিছে, তিনিটা সূত্ৰ লিখিছে। এটা কৈছে ভানটপৰ সূত্ৰ মতে ৰসাকৰ্ষী চাপক পাইৰে বুজোৱা হয়। এতিয়া ৰসাকৰ্ষী চাপ এই দ্ৰৱৰ গাঢ়তা যিমান বেছি হ'ব ৰসাকৰ্ষী সিমান বেছি সময় চলিব, কাৰণ গাঢ়তা কমাব লাগে, কমাবলৈ ৰসাকৰ্ষণ হৈ আছে। যিমান ৰসাকৰ্ষণ বেছি হ'ব সিমান তোমাৰ সেইটো বন্ধ কৰিবলৈ ইয়াতে চাপ সিমান বেছি দিব লাগিব। গতিকে এই দ্ৰৱটোৰ গাঢ়তাৰ ওপৰত কি হ'ব, ৰসাকৰ্ষী চাপ নিৰ্ভৰ কৰিব। দ্যাট মিন্স ৰসাকৰ্ষী চাপ ইজ প্ৰপৰ্চনেল টু গাঢ়তা কনচেন্ট্ৰেশন। দ্ৰৱৰ গাঢ়তাৰ সমানুপাতিক হ'ব ৰসাকৰ্ষী চাপ। অস্মটিক প্ৰেসাৰ ইজ প্ৰপৰ্চনেল টু কনচেন্ট্ৰেশন অফ দি সলিউশন। এইটো সলিউশন। আৰু এটা ক'ব পাৰি আমি অস্মটিক প্ৰেসাৰ ইজ প্ৰপৰ্চনেল টু টেম্পাৰেচাৰ। পাই মিন্স অস্মটিক প্ৰেসাৰ। অস্মটিক প্ৰেসাৰ ইজ proportional to temperature. या যদি তুমি টেম্পারেচার বঢ়াই দিয়া, টেম্পারেচার বঢ়াই দিলে ৰসাকৰ্ষণ বেছি সময় চলিব, গতিকে চাপ বেছি দিব লাগিব। গতিকে এটো টেম্পারেচাৰৰ সমানুপাতিক ক'ব পাৰি। আকৌ পাৰি পাই ইজ প্ৰপৰ্চনেল টু n বুলি ক'ব পাৰি। তে কিমান সংখ্যা, কিমান মোল সংখ্যা কিমান ল'ব এটো তাৰ ওপৰত নিৰ্ভৰ কৰিব। বুজি পালা? এটা দ্ৰব্যৰ মোল যিমান বেছি ল'ব দ্ৰৱৰ গাঢ়তা সিমান বেছি হ'ব, দ্ৰৱৰ গাঢ়তা যিমান বেছি হ'ব সিমান ৰসাকৰ্ষী চাপ বেছি হ'ব। গতিকে এই তিনিটা সূত্ৰ আমি পাম। এতিয়া সি মানে লিখিব পাৰি, আকৌ সি কাৰ ওপৰত নিৰ্ভৰ কৰে, সি মানে কনসেন্ট্রেশন। কি কনসেন্ট্রেশন? মোলার কনসেন্ট্রেশন। সি মিন্স মোলারিটি অর মোলার কনসেন্ট্রেশন। মোলার গাঢ়তা। সো মোলার গাঢ়তা কিহেৰে বুজোৱা হয়? মোলার গাঢ়তা ইকুৱেল দ্ৰব্যৰ মোল সংখ্যা বাই দ্ৰৱৰ আয়তন। C equal মোল নাম্বাৰস বাই ভলিউম। এটা আমি লিখিব পাৰি। গতিকে এটোৰ সলনি আমি লিখিব পাৰি or you can write for this pi is proportional to n by v. বুজি পালা? এই n টো যদি 1 মোল হয় এটা আমি কম 1 by v। গতিকে তিনিটা সূত্ৰ যদি আমি একলগ কৰো কি পাম? pi is proportional to এটা আছে n, pi is proportional to এটা আছে t, pi is a2 আর a2 তিনটা একলগ কৰি আছো, divided by pi is proportional to এটা আছে 1 by v। 1 by v means এটা v। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি pi is proportional to proportional নহয়, এটা আমি কনস্ট্যান্ট যদি লও এটা গ্যাস কনস্ট্যান্ট লও হ'ব r nt by v, or you can write pi v is equals to n r t. This is the equation for এটো কয় ভান্ডব ইকুয়েশন। ৰসাকৰ্ষী চাপৰ ওপৰত ভান্ডবৰ সূত্ৰ এটো। বুজি পালা? এতিয়া এটোৰ পৰা আমি দ্ৰব্যৰ মোলাৰ ভৰ নিৰ্ণয় কৰাৰ সূত্ৰ আমি লিখিব পাৰিম। ইয়াৰ পৰা লিখিব পাৰিম পাই ইজ ইকুৱেল টু n by v। v আমি হিফালে লম n by v into rt। n by v মানে কি? এতিয়া এই n ৰ পৰা আমি উলিয়াম দ্ৰব্যৰ মোল সংখ্যা। ধৰা হল দ্ৰব্যৰ মোল সংখ্যা, দ্ৰব্যৰ পৰিমাণ, amount of solute, suppose solute w gram, molar mass of solute is equals to m। therefore n equals to কি লিখিব পাৰিম? amount of substance মানে দ্ৰব্যৰ মোল সংখ্যা। n মানে দ্ৰব্যৰ মোল সংখ্যা। দ্ৰব্যৰ মোল সংখ্যা কেনেকৈ নিৰ্ণয় কৰা হয়? দ্ৰব্যৰ পৰিমাণক হৰণ কৰিব লাগে দ্ৰব্যৰ আণবিক ভৰেৰে বা মোলাৰ ভৰেৰে। গতিকে আমি এই সূত্ৰটো এতিয়া এনেকৈ পাম। এই w by m যদি আমি ইয়াত বহাই দিও, therefore pi equal এটো হ'ব w by m, আৰু v টো আগৰ পৰা আছে v r t। বুজি পালা? n ৰ সলনি w by m, w r t by m v, or m equals to w r t by pi into v। এটো হল ৰসাকৰ্ষী চাপৰ পৰা দ্ৰব্যৰ আণবিক ভৰ নিৰ্ণয় কৰা সূত্ৰ ফৰ্মুলা। m equal to w r t by pi v। w মানে দ্ৰব্যৰ পৰিমাণ, pi মানে ৰসাকৰ্ষী চাপ, v মানে দ্ৰব্যৰ আয়তন, r মানে মোলাৰ গ্যাস কনস্ট্যান্ট। ইয়াত আমি r লব লাগিব এটো r equal 0.082 into নহয় atm লিটাৰ atm per kelvin per mol। এটো হ'ব r ৰ ভ্যালু। আৰু তো চাৰিটা ভ্যালু আছে আমাৰ ইয়াত, যেহেতু প্ৰেসাৰ ভলিউম এইবিলাকৰ কথা আছে, গতিকে প্ৰেসাৰ ভলিউম থকা ইউনিট যেটো থকা তোমাৰ
R ৰ ভ্যালু হেতুহে লাগিব গতিকে এইটো R ৰ ভ্যালু ফিক্সড এইবিলাকত গতিকে ইয়াত যদি দ্ৰব্যৰ আণবিক ভৰ নিৰ্ণয় কৰিবলৈ হয় নিশ্চয় তোমালোকে পাৰিবা এইটো বাৰু গল এতিয়া যদি দুটা বেলেগ বেলেগ দ্ৰব্য লোৱা হয় হেবিলাকৰ ক্ষেত্ৰত আমি পৰিমাণ বা মোলাৰ ভৰ কেনেকৈ নিৰ্ণয় কৰিম সাপোজ তুমি দুটা দ্ৰব্য লৈছা দুইটা দ্ৰব্য ৰসাকৰ্ষী চাপৰ মান সমান হেবিলাকক কব সম ৰসাকৰ্ষী দ্ৰব্য সম ৰসাকৰ্ষী দ্ৰব্য আইসোটনিক সলিউশন আইসোটনিক সলিউশন কাক কব two or more solution have same osmotic pressure is called isotonic solution. Two or more নহয় two solution have same osmotic pressure is called isotonic solution. দুটা দ্ৰৱৰ ৰসাকৰ্ষী চাপৰ মান সমান হলে তাক কোৱা হয় সম ৰসাকৰ্ষী দ্ৰৱ এতিয়া আমি সাপোজ কনসিডাৰ pi 1 and pi 2 is the osmotic pressure. Pi 1 and pi 2 is the osmotic pressure of the solution 1 and 2 দুটা সলিউশন লৈছো তার এটা রসাকর্ষী চাপ pi 1 আৰু তোমার কি রসাকর্ষী চাপ pi 1 osmotic pressure দুইটা রসাকর্ষী চাপ এটা pi 1 এটা pi 2 হেই যে দুটা সলিউশন লৈছো তার দ্রব্যৰ পৰিমাণ W1 and W2 গ্রাম amount of substance আৰু হিহঁতৰ মোলাৰ ভৰ m1 এটা আমি ধৰি লৈছো দে m1 and m2 m1 আৰু m2 এটো হ'ব হিহঁতৰ m1 আৰু m2 মোলাৰ মাস দ্ৰব্য দুটা মোলাৰ ভৰ মানে পদাৰ্থবিলাকৰ মোলাৰ ভৰ m1 আৰু m2 যদি লোৱা হয় তেতিয়া হলে তোমাৰ কি হ'ব তেতিয়া হলে আমি পাম প্ৰথমটো দ্ৰব্যৰ কাৰণে ৰসাকৰ্ষী চাপ যদি pi 1 লোৱা হয় pi 1 ইকুৱেল এটো সূত্ৰৰ পৰা আমি কি লিখিব পাৰিম pi 1 ইকুৱেল WRT/mv pi 1 ইয়াত ৰাখিম pi ইকুৱেল WRT/mv গতিকে pi 1 ইকুৱেল কি হ'ব যেটো pi 1 লৈছো তাৰ w কিমান হ'ব W1 হ'ব RT ডিভাইডেড বাই এটো m ইয়াত গলে এটো হ'ব m1 প্ৰথমটোৰ কাৰণে m1 তাৰ পিছত v এটো এটা গল pi 1 ওলালো আমি এটা দ্ৰৱৰ ক্ষেত্ৰত হৈ গল আনটো দ্ৰৱৰ কাৰণে pi 2 কি হ'ব W2 RT/m2v যেহেতু since the solutions are isotonic যেহেতু দ্রব্য দুটা isotonic since the solutions are isotonic যেহেতু দ্রব্য দুটা isotonic যেহেতু অসমীয়াত লিখিবা যেহেতু দ্রব্য দুটা সম রসাকর্ষী therefore pi 1 is equals to pi 2 বুজি পালা therefore pi 1 is equals to pi 2 pi 1 মানে এখিনি pi 2 মানে এখিনি গতিকে আমি লিখিব পাৰি or you can write this one is equals to this one so RT by V cancel যাব ফাইনালি আমি কি পাম W1 by M1 equal to W2 by M2 গতিকে যদি সমরসাকর্ষী দ্রব্য থাকে তার এটা দ্রব্যৰ যদি দ্রব্যৰ পৰিমাণ দিয়া থাকে আনটোৰ দ্রব্যৰ পৰিমাণ দিয়া থাকে এটাৰ যদি তোমাৰ মোলাৰ ভৰ দিয়া থাকে আনটোৰ মোলাৰ ভৰ উলিয়াব লাগে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি উলিয়াম আৰু যদি এটা দ্ৰব্যৰ কথা থাকে হেটো আমি অলপ আগতে পাইছিলো pi equal WRT/mv হেটোৰে আমি মোলাৰ মাস উলিয়াব লাগে pi উলিয়াব লাগে c উলিয়াব লাগে হেটো ব্যৱহাৰ কৰি আমি উলিয়াম বুজি পালা সেইখিনি আছিল সমৰসাকৰ্ষী দ্ৰব্য তোমালোকে এইটো ফৰ্মুলা ইউজ কৰি কিতাপত প্ৰবলেম আছে বহুত কিতাপত প্ৰবলেম আছে एग्जांपल দিয়া আছে এই ফর্মুলা কিতাবত বেলেগ ধরনের ফর্মুলাটো দিয়া আছে মই ইজি ফর্মুলা দিছো রসাকর্ষী চাপ সমরসাকর্ষী দ্রব্য হিমাঙ্কৰ অবনমন উতলাঙ্কৰ উন্নয়ন বাষ্পীয় চাপৰ নিম্নয়ন এই গোটেই কেইটাৰ ফর্মুলা মই দিয়া ফর্মুলা কিতাবৰ লগত নিমিলিব কথা হেতুই মিনিং হেতুই কিন্তু হিয়তে বেলেগ কনসিডার কৰিছে যেহেতু ধৰি লৈ ফর্মুলা বেলেগ WM এইবিলাক ধৰি লৈ কৰা হয় গতে হিয়তে বেলেগ ধৰিছে মই বেলেগ ধৰিছো মই যেটো দিছো তোমালোকে বুজাত সুবিধা হ'ব মই আশা কৰো
মই ভাবিছো তোমালোকৰ এইটো সুবিধা হ'ব এইটো ইজি মেথড আটাইতকৈ এই প্ৰবলেম বিলাক সলভ কৰাৰ কাৰণে গতিকে এইটো মেথড এপ্লাই কৰি তোমালোকে অংকবিলাক কৰিবা অংকবিলাক তাত দিয়া আছে প্ৰবলেম দিয়া আছে কোৱেশ্চনত সলভ কৰি দিয়া আছে গতিকে উদাহৰণ যিবিলাক অংক আছে তোমালোকে মোৰ ফৰ্মুলা ইউজ কৰি মই দিয়া ফৰ্মুলা ইউজ কৰি অংকবিলাক কৰিবা যদি কিবা প্ৰবলেম পোৱা ডাউট পোৱা মোৰ ভিডিও চাই কমেন্ট বক্সত কমেন্ট কৰিবা নাইবা তোমালোকে পাৰ্সোনালি কন্টাক্ট কৰিবা বুজি পালা গতিকে এইখিনি আছিল আমাৰ কোলিগেটিভ প্ৰপাৰ্টিজৰ ওপৰত লেকচাৰ সো ধন্যবাদ জনাইছো সকলোকে মোৰ ভিডিওটো তোমালোকে ৰেগুলাৰলি চাই আছা মই ভিডিও যিবিলাক শেয়াৰ কৰি সকলোৱে চাই আছা ভাল ৰেসপন্স পাইছো যদি এনেকৈ ৰেসপন্স তোমালোকে দিয়া আৰু তোমালোকে আৰু সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা যিবিলাক কৰি থাকা মই আৰু নিশ্চয় ইয়াতকৈ ভাল ভাল ভিডিও তোমালোকক উপহাৰ দিম সো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ